কৃত্ৰিম বানত জলবন্দী জোনাইৰ তাৰিমাজ গাঁও এটা সপ্তাহ ধৰি পানীৰ মাজতে আছে গাঁওখনৰ ২০টাতকৈ অধিক পৰিয়াল সাঙৰ ওপৰতে দিন ৰাতি একাকাৰ কৰিছে পৰিয়াল কেইটাই এটা সপ্তাহ পানীত আবদ্ধ হৈ থকাত পৰিয়াল কেইটাৰ মাজত দেখা দিছে খাদ্য সংকটে কৃত্ৰিম বানৰ ফলত বিনষ্ট হৈছে মূল্যৱান সামগ্ৰী হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছো কৃত্ৰিম বানে সেই অঞ্চলটোত কিদৰে ২০টাতকৈ অধিক পৰিয়ালক প্লাবিত কৰি ৰাখিছে হিয়া এই দৃশ্য দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব জোনাইৰ তাৰিমাজ গাঁৱৰ ৰাইজে এতিয়া কৃত্ৰিম বানৰ মাজতে সহাৱস্থান কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে এই পানীটো কেতিয়াৰ পৰা হৈ আছে নেকি আজি 9 দিন হ'ল এনেকৈ আছে এনেকৈ আছে আপোনালোকে গোটেই ঘৰবোৰ ডুবি আছে এনেকৈ আছো আৰু এনেকৈ তো ক'ত হৈ ইয়াতে হৈ ভাত পানী কেনেকৈ বনাইছে এনেকৈ চাঙৰ ওপৰত বনাই খাইছো এনেকৈ পানীবোৰ ক'ৰ পৰা পাইছে আপোনালোকে আমি পাইপৰ পানী পাইছো খোৱা পানী ঠিকে আছে খোৱা পানী ঠিকে আছে কিমান ঘৰ এনেকৈ ডুবি আছে ইয়াত আছো আমি ২০-২২ ঘৰ এনেকৈ ডুবি থকা প্ৰতি বছৰে হয় নেকি প্ৰতি বছৰে হয় কিহৰ পানী হয় এইটো এইটো সেই বৰষুণৰ পানী জমা হয় ওলাবলৈ ৰাস্তা নাই ব্লক আছে ব্লক পানী কিহৰ পানী হৈছে এইটো জমা পানী ব্লক পানী পানীটো ওলাব পৰা নাই এইটো পানীটো ওলাব পৰা নাই এইটো ইণ্ডিয়ান হিটাৰ বন্ধ কৰিছে নহয় এইটো নলাৰ পানীটো বন্ধ কৰিছে সেইটো কাৰণে এইটোৱে হৈছে এইটো যদি অলপমান যোৱা ৰাস্তা কৰিব পাৰে